লিডাৰবোৰৰ কি খবৰ? এই যে জনগোষ্ঠীয় নেতাসমূহ তেওঁলোকে যে গৰ্জি উঠিছিল যে নিৰ্বাচনৰ পূৰ্বে যদিহে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়া নহয় তেতিয়াহ'লে ধাৰাবাহিক আন্দোলন কৰা হ'ব, জংগী আন্দোলন কৰা হ'ব, অসম কঁপাই দিয়া হ'ব। ক'ত গ'ল তেওঁলোক? তেওঁলোকৰ খবৰ কি? আচলতে জনজাতিকৰণৰ নামত যে ৬ জনগোষ্ঠীক প্ৰতিখন চৰকাৰে প্ৰবঞ্চনা কৰি আহিছে, ঠগাই আহিছে, তাতকৈ ভয়ংকৰ কথাটো হ'ল জনজাতিকৰণৰ নামত একাংশ জনগোষ্ঠীয় নেতা ধনী হ'ল, মালিক হ'ল, নেতা হ'ল, তাত বাহিৰে জনগোষ্ঠীৰ সাধাৰণ লোকসকলে একো নাপালে। বৰ্তমান সময়ত এয়াই নিৰ্মম সত্য। কিমান ধমকি, কিমান হাল্লা, ৬ জনগোষ্ঠী আৰু চৰকাৰখনে এই জনগোষ্ঠীয় নেতাসকলৰ পালছবোৰ বুজি পায় আৰু সেইকাৰণে বিভিন্ন ধৰণৰ চৌবাজি কৰি থাকে। মাজতে মন্ত্ৰীগোট গঠন কৰি দিলে প্ৰতিবেদনখন চাবৰ কাৰণে, প্ৰতিবেদনৰ ওপৰত কিবা বেলেগ ধৰণৰ ৰিজাল্ট দিবৰ কাৰণে। মন্ত্ৰীগোটে আপোনাৰ প্ৰস্তুত কৰা প্ৰতিবেদন কি হ'ল? ২০২০ চনৰ পৰা ২০২৫ চনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ প্ৰায় ৪০টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিছে, অথচ অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদাৰ বাবে হাহাকাৰ কৰি আছে ৯৯ চনৰ পৰা। ফলফুচ একো নাই, কামত আজিলৈকে হোৱা নাই, কেৱল কামত আহিছে একাংশ জনগোষ্ঠীয় নেতাৰ। ৰাজ্যত প্ৰায় ৪০টা সমষ্টি আছে য'ত জনগোষ্ঠীয় ভোটাৰৰ সংখ্যা সৰ্বাধিক। এই যি ৪০টা সমষ্টি, এই ৪০টা সমষ্টিৰ ভোটাৰসকলে এতিয়া কি ভূমিকা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। কাৰণ এই ৬ জনগোষ্ঠীক জনজাতিকৰণৰ নামত নেতা চৰকাৰ উভয়ে সাধাৰণ মানুহখিনিক কেৱল ললিপপ দি আছে আৰু সেই ললিপপখিনি কোনে ক'ত কেনেকে ব্যৱহাৰ কৰি নেতা হৈছে আমি নকলেও প্ৰত্যেকেই বুজে। গতিকে আমাৰ একদম পোনপটীয়া প্ৰশ্ন, জনগোষ্ঠীয় নেতাসকলৰ ভূমিকা কি হ'ব? এই যে নিৰ্বাচন আহিলেইতো, ৯ তাৰিখে নিৰ্বাচন, ৪ মে'ত ফলাফল দিব, অথচ আপোনালোকে কি কৈ আছিল? এতিয়া সাৰ সুৰ নাই, কাৰো উমঘাম নাই। কিয় আপোনালোকে জবাবদিহি কৰিব পৰা নাই এইখন চৰকাৰক? কিয় সুধিব পৰা নাই মুখ্যমন্ত্ৰীক যে আপোনালোকে কি কৰিলে জনজাতিকৰণৰ নামত? কিয় আপোনালোকে সুধিব পৰা নাই যে কিহৰ বাবে ইমান দিনে আপোনালোকক প্ৰবঞ্চনা কৰা হ'ল, বঞ্চনা কৰা হ'ল? কিহৰ বাবে বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ লগত নেতাৰ বৈঠক হ'ল, বৈঠকৰ পিছত ফুজ হ'ল? একাংশ জনগোষ্ঠীয় সংগঠনে অসম বন্ধৰ ভয় দেখুৱাই চৰকাৰক আৰু ৰাতাৰাতি মন্ত্ৰীৰ লগত বৈঠকত বহে আৰু সিদ্ধান্ত বাতিল হয়। জংগী আন্দোলন বাতিল, অসম বন্ধ বাতিল, মানে প্ৰতিটো প্ৰতিবাদী কাৰ্যসূচী বাতিল হয় কেৱল মন্ত্ৰী বিধায়কৰ লগত বহাৰ পিছত। কিয়? কাৰণ কি? কি আলোচনা হয় তেওঁলোকৰ লগত? এই যে মুখ্যমন্ত্ৰীৰ কথাত বা 5 ষ্টাৰ হোটেলত যে আলোচনা হয় চৰকাৰৰ প্ৰতিনিধিৰ লগত, কি আলোচনা হয় এই কথাবোৰ প্ৰকাশ কৰক। এই কথাবোৰ মুকলি এইকাৰণে কৰক কাৰণ আপোনালোকে অসমখনক লৈ কেৱল বেপাৰ কৰিছে। আপোনালোকৰ জনজাতিৰ প্ৰতি, জনগোষ্ঠীটোৰ প্ৰতি যদি দায়বদ্ধতা থাকিলেহেঁতেন, সঁচাকৈ যদি আপোনালোকে অন্তৰৰ ফালৰ পৰা জনজাতিকৰণৰ মৰ্যাদাটো বিচাৰিলেহেঁতেন, তেতিয়াহ'লে এতিয়া মনে মনে নাথাকে, এনেকে চুপ হৈ নাথাকে। আপোনালোকে জবাবদিহি কৰিব লাগিছিল। ইলেকশ্যনৰ ঘোষণাৰ পূৰ্বে আপোনালোকৰ ভূমিকা শূন্য, অথচ তাৰ আগত আপোনালোকে হুংকাৰ দিয়ে ধাৰাবাহিক আন্দোলন, জংগী আন্দোলন, অসম কঁপাই দিব, দিল্লী চলো হ'ব। এই কথাবোৰ কি? গতিকে প্ৰিয় দৰ্শক, ভাবক কথাবোৰ। আচলতে অসমখনক বেছিভাগেই লুটি-পুটি খাইছে। সি জাতীয় দল সংগঠনেই হওক বা একাংশ বিশিষ্ট ব্যক্তিয়েই হওক, প্ৰত্যেকৰে মাজত কেৱল অসমখনৰ ওপৰত ভৰ দি নিজকে নেতা হোৱাৰ বাসনা আছে, তাত বাহিৰে কোনো দায়বদ্ধতা নাই। বেছিভাগৰে এটাই লক্ষ্য, এই কাৰবাৰবোৰ কৰি কেনেকৈ ৰাজনৈতিক নেতা হ'ব পাৰে, কেনেকৈ টকা পইচা কিছু ইনকাম কৰিব পাৰি, তাত বাহিৰে বেলেগ ধান্দা নাই। তাত বাহিৰে ধান্দা থাকিলে যেনেকে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ প্ৰায় ৪০টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিবলৈ বাধ্য হ'ল কেন্দ্ৰীয় চৰকাৰে, অসমতো হ'লহেঁতেন ৬টা জনগোষ্ঠীহে। গতিকে এই ৬ জনগোষ্ঠীৰ নেতাসকল আপোনালোককো কিন্তু অসমৰ সাধাৰণ জনতাই এতিয়া প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিব আৰু আপোনালোকে সেই প্ৰশ্নৰ উত্তৰ দিব লাগিব। ধন্যবাদ। জয় অসম।